এই কথাখিনি একাংশ আৰক্ষীৰ বিষয়া আৰু একাংশ আৰক্ষীৰ কনিষ্টবলৰ বাবে। একাংশ বুলি কৈছোঁ, সকলোৰে কথা কোৱা নাই। আৰক্ষীৰ চাকৰিটো যেতিয়ালৈকে লাভ নকৰে তেতিয়ালৈকে তেওঁ নিজকে সাধাৰণ মানুহ বুলি ভাবে। কিন্তু আৰক্ষীৰ চাকৰিটো যেতিয়াই লাভ কৰে তাৰ পাছত একাংশ আৰক্ষীয়ে নিজকে ভাবি লয় সমাজৰ মহা শক্তিশালী এতিয়া তেওঁৱেই। সমাজৰ যেন সৰ্বোচ্চ ক্ষমতা, সকলো ক্ষমতা এতিয়া তেওঁৰ হাততে আছে। এই ধৰণে ভাবি লৈ আৰক্ষীৰ চাকৰিটো লাভ কৰাৰ পাছত একাংশ আৰক্ষীয়ে, সেয়া লাগিলে উচ্চপদস্থ বিষয়া হওক, সেয়া লাগিলে আৰক্ষীৰ সাধাৰণ কনিষ্টবলজন হওক। কথাখিনি এটা বিশেষ কাৰণত কৈছোঁ। এনেকুৱা ধৰণৰ ঘটনা আপুনিও দেখিছে বা ময়ো দেখিছোঁ। আপুনিও কেতিয়াবা এই ধৰণৰ অভিজ্ঞতা লাভ কৰিছে। একাংশ আৰক্ষীৰ মুখত প্ৰায়ে শুনা দুটা শব্দ হৈছে ঐ বা তই। এই দুটা শব্দ আৰক্ষীয়ে যিকোনো ঠাইত যেতিয়াই তেতিয়াই ব্যৱহাৰ কৰে আৰু শব্দ দুটা ব্যৱহাৰ কৰে একাংশ আৰক্ষীয়ে। কিন্তু কথাটো হ'ল এই যে ঐ বা তই বুলি যে আপুনি শব্দ দুটা যে ব্যৱহাৰ কৰে, ইয়াৰ লগত জড়িত হৈ থাকে আত্মসন্মান। তই বুলি আপুনি কাৰোবাক সম্বোধন কৰিছে, কিন্তু তই পৰিৱৰ্তে আপুনি বা তুমি বুলি সম্বোধন কৰিব নোৱাৰে নেকি? কিয় আপোনাৰ মুখত তইটো আহে, আপুনি বা তুমিটো কিয় নাহে? আপোনাৰ আত্মসন্মান থাকে, কিন্তু আপুনি যে তই বুলি যে সেই যে অচিনাকি ব্যক্তিজনক ব্যৱহাৰ কৰিছে, সেই ব্যক্তিজনৰ আত্মসন্মান নাই নেকি? সেই কথাটো সেইসকল আৰক্ষী বিষয়া বা জোৱানে নাজানে। উদাহৰণ হিচাপে আপুনি লওক, এজন ৰিক্সা চালকে ৰিক্সাখন চলাই গৈ থাকোঁতে কোনোবাখিনিত ভুল হৈছে। যান বাহন আৰক্ষীজনে চিঞৰে, নিজেই দেখিছোঁ সেই ছবিখন, ঐ তই ভালকৈ চলা, তই তোৰ ৰিক্সা ভাঙি পেলাম। এই ধৰণৰ আচৰণ। কেতিয়াবা কোনোবা এজন বিশেষ ব্যক্তিয়ে, তেওঁ সমাজৰ প্ৰভাৱশালী ব্যক্তিও হ'ব পাৰে, তেওঁ যেতিয়া গাড়ীখন চলাই গৈ থাকোঁতে কোনোবাখিনিত হঠাৎ ভুল হৈ যাব পাৰে আৰু লগালগ দেখা পালে আৰক্ষীজনে, কিন্তু আৰক্ষীজনে তেতিয়া মাতটো দিয়ে, তেওঁক বুজাবলৈ আৰম্ভ কৰে তই শব্দটোৰ জৰিয়তে। আৰক্ষীৰ দায়িত্ব হৈছে জৰিমনা বিহা। কোনোবাই ভুল কৰিছে, জৰিমনা বিহক, শাস্তি দিয়ক। কিন্তু এই যে আপুনি তই বুলি যে ব্যৱহাৰ কৰিলে, সেই তই পৰিৱৰ্তে আপুনি বা তুমি বাহনখন ছাইড কৰক বুলি আপুনি কিয় ক'ব নোৱাৰে? এই ধৰণৰ কথাবোৰ বিভিন্ন সময়ত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈ আহে, অভিযোগ উত্থাপিত হৈ আহে, কিন্তু কোনেও মুখ খুলিব নোৱাৰে, কাৰণ আৰক্ষীলৈ বহুতেই আজিৰ দিনতো ভয় কৰে। সাধাৰণ যিসকল মানুহ থাকে, সেই সাধাৰণ মানুহসকলে প্ৰায়ে একাংশ আৰক্ষীৰ পৰা এই ধৰণৰ কথা বতৰাৰ সন্মুখীন হয়, এই ধৰণৰ শব্দৰ সন্মুখীন হ'ব লগা হয়। কিন্তু তেওঁলোকৰ মনতো আঘাত লাগে, কাৰণ তেওঁলোকৰো এটা আত্মসন্মান থাকে। আৰু এটা কথা, যেতিয়া ডাঙৰ ডাঙৰ সভা সমিতি হয়, সভা সমিতিত দায়িত্ব থকা একাংশ আৰক্ষী বিষয়া, কনিষ্টবল, তেতিয়াতো তেওঁলোকৰ মুখৰ ভাষা আৰু অধিক সলনি হৈ পৰে। যেতিয়া সভালৈ অহা কোনোবা লোকে ভুল কৰে, প্ৰথম শব্দটোৱে আৰম্ভ কৰে তই বুলি, লাঠিডাল দেখুৱাই তই বুলি আৰম্ভ কৰে। কথাটো হ'ল, সভালৈ অহা সেই লোকজন হ'ব পাৰে সাধাৰণ মানুহ, কিন্তু সেই মানুহজন কোনোবাখিনিত উচ্চ শিক্ষিতও হ'ব পাৰে। আপুনি সেই মানুহজনক তই বুলি সম্বোধন কৰাৰ আপোনাৰ অধিকাৰ নাই। হয়, আপোনাৰ হাতত ক্ষমতা আছে, কিন্তু আপুনি ক্ষমতা থাকিলে বুলি আপুনি এজন মানুহৰ আত্মসন্মানত আঘাত কৰাৰ অধিকাৰ আপোনাক কোনেও দিয়া নাই, আপোনাৰ বিভাগেও দিয়া নাই, আপোনাৰ সংবিধানেও দিয়া নাই। গতিকে আৰক্ষীয়ে কোনোবাখিনিত মানুহৰ আত্মসন্মানৰ কথা চিন্তা কৰিব লাগে। মই সকলোৱে কথা কোৱা নাই। যিসকল আৰক্ষীয়ে এই ধৰণৰ ব্যৱহাৰ কৰে, মই কৈছোঁৱে যে কোনোবাই ভুল কৰিছে, আৰক্ষীয়ে দেখা পাইছে, আৰক্ষীৰ চকুৰ সন্মুখত ভুল কৰিছে, কোনোবাই বাহনৰ ছিট বেল্ট লগাই অহা নাই গাড়ী চলাওঁতে, কোনোবাই ন' পাৰ্কিঙত গাড়ী ৰাখিছে, আপোনালোকে শাস্তি দিয়ক। ৰিক্সা চালকজনে ভুল কৰিছে, শাস্তি দিয়ক। কিন্তু আপোনালোকে তেওঁলোকৰ আত্মসন্মানত আঘাত নকৰিব। আপুনি তেওঁক ভুলটো বুজাবলৈ যাওঁতে, তেওঁক জৰিমনা বিহিবলৈ যাওঁতে ঐ বা তই বুলি কৈ দম নিদিব। আপুনি তেওঁক বুজাওক, আপুনি তেওঁক কওক যে আপোনাৰ জৰিমনা বিহিম আমি।
গতিকে তেওঁ নিশ্চিতকৈ জৰিমনা দিব কিন্তু আপুনি যেতিয়া তেওঁক এই ধৰণৰ ব্যৱহাৰ কৰিব আত্মসন্মানত কোনোবাখিনিত লাগিবই এই কথাখিনি যিসকল আৰক্ষীয়ে এই ধৰণৰ ব্যৱহাৰ কৰে তেওঁলোকে বুজি উঠাটো প্ৰয়োজন কাৰণ সকলোৰে এটা সেলফ ৰেসপেক্ট বা আত্মসন্মান থাকে সেয়া আপোনাৰো আছে সেয়া মোৰো আছে আৰু এটা কথা ৰাজ্য জোকাৰি গৈছে দুটা ঘটনাই বশিষ্ঠ থানাৰ কেবাজনো আৰক্ষী উপ পৰিদৰ্শক আৰু এজন আৰক্ষীৰ কনিষ্টবল চাকৰিৰ পৰা নিলম্বন হৈছে অভিযোগ হৈছে নিশা এজন যুৱকক মাৰপিট আৰু এটা ঘটনা আজি পোহৰলৈ আহিছে লেখাপানী আৰক্ষী থানাৰ এগৰাকী উপ পৰিদৰ্শক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে কিয় যে এগৰাকী উচ্চ শিক্ষিত যুৱকক বিনা কাৰণত বিনা অভিযোগত মাৰপিট কৰা এই ধৰণৰ যিসমূহ কাম একাংশ আৰক্ষীয়ে কৰে এই অধিকাৰসমূহ আৰক্ষীক কোনে দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি জিপি সিং তেওঁলোকেতো বাৰে বাৰে কৈ থাকে যে আৰক্ষী সহনশীল হ'ব লাগিব আৰক্ষীয়ে সাধাৰণজনৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিব জনহিত জনসেৱাৰ্থে মানে তেওঁলোকে ৰাইজৰ সেৱা ভালদৰে কৰিব লাগিব কিন্তু এই ধৰণৰ কথাবোৰ এইসকল আৰক্ষী জোৱান বা বিষয়াই কেতিয়া বুজি পাব মই প্ৰথমতে সেইকাৰণে কৈছোঁ যে আৰক্ষীৰ চাকৰিটো নোপোৱালৈকে তেওঁ এজন সাধাৰণ মানুহ হৈ থাকে কিন্তু আৰক্ষীৰ চাকৰিটো যেতিয়াই পায় তেতিয়াই তেওঁ নিজকে সৰ্বাধিক ক্ষমতাশালী বুলি ভাবি লয় চকুৰ সন্মুখত দেখিছোঁ নতুনকৈ আৰক্ষীৰ চাকৰি পোৱা বহুতক তেওঁলোকৰো মুখৰ ভাষা একেই অগ্ৰজকসকলে যি ধৰণে কৰে তেওঁলোকেও এতিয়া সেই ৰূপটোৱে লৈছে মানে আৰক্ষী মানেই এই যিটো টয় শব্দৰ কনচেপ্ট বা দম দিয়াৰ যিটো কনচেপ্ট সেই কনচেপ্টটো তেওঁলোকেও শিকি লৈছে আৰু সেই ধৰণেই তেওঁলোকে আৰম্ভ কৰিবলৈ লৈছে গতিকে সকলোকে অনুৰোধ জনাইছোঁ এই ধৰণৰ কাম আপোনালোকে নকৰিব হয় আপোনালোকৰ হাতত ক্ষমতা আছে কোনোবাই ভুল কৰিছে আপোনালোকে শাস্তি দিয়ক কিন্তু মনত ৰাখিব কাৰোবাৰ আত্মসন্মানত আঘাত হনাৰ অধিকাৰ আপোনালোকৰ নাই আপোনালোকক কোনেও দিয়া নাই